পুৱাই পুৱাই সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি স্বাধীন দেশৰ নাগৰিক বুলি ক'বলৈ আমাৰ লাজে লগা হৈছে। আপোনালোকে দেখিছে আমাক কেঁকুৰাই চেপা দি চেপি চেপি খাই আছে। আমি স্বাধীনভাৱে কিবা এটা কৰিব পাৰিছোঁনে? নিশ্চয় পৰা নাই। বাৰু এই চেপ্টাৰটো বাদ দিলোঁ, কাৰণ আজি স্বাধীনতা দিৱস যেতিয়া, স্বাধীনতা দিৱস হিচাপে মই প্ৰথমতে আপোনালোকক কৈ ল'লোঁ, সকলোকে শুভেচ্ছা দি ল'লোঁ। এতিয়া আহোঁ মূল কথালৈ। আপোনালোকে দেখিছে মানুহে যে কয় বোলে কথাতে গতা খায় আৰু কথাতে বতা পায়, নহয় জানো? ঠিক তেনেকুৱাই এটা কথা। পুৱাই নহয়, কালি অৱশ্যে মই যেতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ তেতিয়া মই এটা নিউজ দেখিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মানুহে মানে কি হয় জানে, মানুহ উগ্ৰ হ'লেই যে বেয়া সেইটো কেতিয়াও হ'ব নোৱাৰে। মানুহৰ খং ৰাগ থাকে বা বেয়া কথাও ক'ব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত ভুল আছে। হয়, মই যাৰ বিষয়ে ক'বলৈ লৈছোঁ তেওঁ কিছু ক্ষেত্ৰত ভুল আছে, কাৰণ সামাজিক মাধ্যমত আহি নিজৰ খংটো কণ্ট্ৰল কৰিব নোৱাৰি পেলাই তেওঁ কি কৰে, মানে বেয়া বেয়া কথা কয়। যাকে নহওক বেয়া বেয়া কথা কয়, মানে অবাইচ গালি দিয়ে। সেইটোত আমি ছাপোৰ্ট নকৰোঁ, কিন্তু তেওঁ কিছুমান কথা এনেধৰণে কয় যুক্তিসংগত কথা, আৰু আমি যুক্তিসংগত কথাবিলাক আচলতে কি হয় জানেনে, শুনিবলৈ বেয়া, মানুহে বেয়া পায়, কিন্তু তাৰ মাজতো আকৌ 10জনে ভাল পায়। গতিকে মই আপোনালোকক ক'বলৈ লৈছোঁ ভিক্টৰ দাসৰ কথা। আপোনালোকক মই কওঁ, ভিক্টৰ দাসৰ ভিডিঅ' আগতেও মই বহুত বনাইছোঁ, কিন্তু তেওঁক বহুত লাইভতো গৈ বহু কিছুমান মানে কমেণ্ট কৰোঁ, তাৰপিছতো মানে তেওঁ ইমান হেৰি নহয়, কিন্তু অলপ আগতকৈ মানে অকণমান কিবা এটা হ'লেও হৈছে। বাকী যি কি নহওক, তেওঁ যিবিলাক কথা কয় সম্পূৰ্ণ যুক্তিপূৰ্ণ কথা কয়, আৰু শিক্ষা দীক্ষা নথকাও নহয়। আৰু ভিক্টৰ দাসৰনো কিয় তেনেকুৱা হ'ল আপোনালোকক সেইখিনি মই আগতেই কৈ থৈছোঁ, আকৌ দুনাই সেই একেখিনি কথাকে ক'বলৈ মন নাযায়। কিন্তু আজি ভিক্টৰ দাসে কি কৰি ল'লে, তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা। আজমল ডাঙৰীয়াই দেখাই দিছে অকলে যে মই অকলে 100 কোটি টকা দিম বুলি ক'বলৈ বুকুত দম আছে যে মই অকলে 100 কোটি টকা দিম। হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই। আজি আজমল ডাঙৰীয়াই কৈছে যে দৰকাৰ পৰিলে 100 কোটি টকা দিম, হিন্দু মুছলমান চাই দিম বুলি কোৱা নাই। আমি দেখা পাইছো ক্ষীৰত সেন্দুৰ লৈ বহুত বয়সীয়া মানুহেও আজমলক এনেকে হাত জোৰ কৰি 500 টকা এটা লৈ গৈছে। আৰু যিবিলাকে ফকলেণ্ড সংগঠন, মই নাম ধৰি ক'ব পাৰো, এই ফকলেণ্ড সংগঠনে অকল দালালগিৰি কৰি চিণ্ডিকেটৰ পইচা খাই সিহঁতে অকল অসমীয়া জাতিটোক ৰহৰ তলে গৈছে। এই সংগঠন বিলাকেই চিঞৰ বাখৰ কৰি লাজ পাইছে জয়ন্ত মল্ল বৰুৱা নামৰ গৰুটোৱে। জয়ন্ত মল্ল নামৰ গৰুটোৱে লাজ পাইছে কাৰণে কৈছে যে মিয়ালেণ্ড বনাব খুজিছে। কেলা তোৰ যদি দম আছে তই 100 কোটি টকা দি দেখা। তোৰ ছোৱালীকটো তই USA পঢ়াই আছ। জয়ন্ত মল্ল বৰুৱাৰ ছোৱালী USA পঢ়ি আছে, ঠিক আছে, USA নে কৰবাত আদাৰ কাণ্ট্ৰিত পঢ়ি আছে। যদি তোৰ কোটিত ইমান দম আছে, আজমলৰ কোটিত দম আছে কাৰণে ডাইৰেক্ট কৈছে 100 কোটি টকা দিম বুলি। তোৰ যদি কোটিত দম আছে তই ককেলা 100 কোটি টকা দিম বুলি। ইয়েছ নে নো? ইয়েছ নে নো? চবকে সুধিছো, কথাটো সঁচা নে মিছা? আজি আজমল ডাঙৰীয়াই দমত কৈছে যে কি, যদি অসমৰ শিৱসাগৰ জিলাত যদি 100 কোটিৰ দৰকাৰ হয় মই 100 কোটি টকা ঢালি দিম। কিন্তু জয়ন্ত মল্ল গৰুটোৱে আজি লাজ পাই কি কৈছে, মিয়া আৰু বাংলাদেশী আখ্যা দিছে। আমাৰ অসমত চবতছে ডাঙৰ প্ৰব্লেমটো কি জানো? অসম বুলিয়ে নহয়, অকল ভাৰতত চবতকে ডাঙৰ প্ৰব্লেমটো হৈছে যোন মানুহে সঁচা কথা কয় তাক পাকিস্তানী এজেণ্ট সজাব চেষ্টা কৰে, তাক চাইনাৰ এজেণ্ট সজাব চেষ্টা কৰে, তাক বেলেগ বহিৰাগতৰ টেৰৰিষ্ট সজাবলৈ চেষ্টা কৰে, সঁচা কথা কোৱা কিতাপ হয়নে নহয়? যোনে সঁচা কথা কৈছে সিহঁতক কি পাকিস্তানী এজেণ্ট বনাব চেষ্টা কৰে, চাইনাৰ এজেণ্ট বনাব চেষ্টা কৰে, আৰু সিহঁতক জেলত ভৰাই থৈ দিয়ে NSA লগাই। আছে যিখিনি কথা ক'লে, আপোনালোকে বাৰু এই কথাখিনিত অমত বুলি ক'ব পাৰিবনে, নে একমত বুলি ক'ব পাৰিব? মই কিন্তু ভিক্টৰ দাসৰ কথাখিনিৰ লগত একমত। কাৰণ কি জানেনে, খুজি কিল খালে। আৰু সেই ভিক্টৰ দাসে যিখিনি কথা কৈছে একদম ঠিক কথা কৈছে। কিয় কৈছে জানেনে? আজমল ডাঙৰীয়াই ঠিকে আছে, তেওঁ যি ব্যৱসায় নকৰক কিয়, সেই ব্যৱসায় পইচাটো তাৰ পৰাই তোলক বা য'ৰ পৰাই তোলক, তেওঁ মানুহৰ মাজত এতিয়া যেনেধৰণে মানে বিয়পি পৰিছে, এতিয়া শংকিত হৈছে বহু কিছুমান কি আছে, দল সংগঠনৰ পৰা আদি কৰি ৰাজনৈতিক নেতা বিধায়কলৈকে, হয়নে নহয়, শংকিত হৈ গৈছে যে এই চেগতে কি কৰিব, লৈ ল'ব নেকি। কিন্তু আহি আছে কি আপোনালোকে জানেই, আৰু 5 বছৰ ৰখিব লাগিব, নহয় জানো? কিন্তু তাতো আৰু বহুত হেৰি কথা, কাৰণ আমাৰ কিছুমান মানুহে কি হয় জানেনে, দুঠেঙীয়া মানুহে বিপদত যোনে তৰিছে সেইসকলক পাহৰি যায়। সেইটো অপ্ৰিয় হ'লেও সত্য কথা, হয়নে নহয়?
কিন্তু তেওঁ যিখিনি কথা ক'লে 5 টকা এটা তেওঁ নিজৰ পকেটৰ পৰা দি পাইছেনে? ভিক্টৰ দাসে কিন্তু কাক ধৰিছে? গীৰ্গাই চৰ্দাৰক ধৰিছে। আৰু গীৰ্গাই চৰ্দাৰে সঁচাকৈ কৈছোঁ দি পাইছে জানো? তেওঁলোকে মনে মনে যদি ব্যক্তিগতভাৱে কিবা পুঁজি লৈ দিছে সেইটো আমি নাজানো, কিন্তু তেওঁ দি পাইছেনে? ৰাজহুৱাকৈ দি পাইছেনে নাই? বহুকেইটা বিধায়ক আছে ৰাজহুৱাকৈ কিন্তু দি পোৱা নাই, আৰু যিকেইটাই দিছে সেইখিনি কিন্তু কি কৰিছে? মুখ্যমন্ত্ৰীয়ে দেখাই দিছে, ফটো পোষ্ট কৰে মুখ্যমন্ত্ৰীয়ে, হয়নে নহয়? কিন্তু কি হৈছে? গীৰ্গাই চৰ্দাৰে দিয়া নাই। তেওঁ বোলে মামৰ গালৈকে খামৰ, তেওঁলোক হ'ল তেনেকুৱা, এজন সেইজন, আৰু এইফালে চিণ্ডিকেটৰ মাষ্টৰ, সেই তেওঁলোকো হ'ল তেনেকুৱাই। মই কি ক'লোঁ? মামৰ গালৈকে খামৰ, মানে যিমানেই হওক কিয় নাতে আমাকেই দিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, ভিক্টৰ দাসক এতিয়া আমি দুখ দিলেও লাভ নাই। তেওঁ যিটো ছ'চিয়েল মিডিয়াত কৈছে একেবাৰে 100% শুদ্ধ কথা। নিজে দিব নোৱাৰে, আৰু হয়ো আজমলৰ লগত লাগিবলৈ ভিক্টৰ দাসে কোৱা নিচিনা কটিত দম লাগিব। আমি পুকৰ বুলি কওঁ বাৰু এইটো ছাইডে, কিন্তু এই নামনি ছাইডে কটি বুলি কয় নহয় জানো? আৰু কটিত দম লাগিব বুলি কৈছে, মানে পুকৰত দম লাগিব। নিজৰ পকেটৰ পৰা 5 টকা এটা দি সহায় কৰিব নোৱাৰা মানুহে বৰ লেকচাৰ দিলে কি হ'ব? ৰাজহুৱা সম্পত্তি চুৰ কৰি থৈছে, আৰু তেনেকুৱা চোৰ এজনৰ কথা বাৰু কোনোবাই শুনিবনে? কালি পৰহি মই যেতিয়া ভিডিঅ' দি আছোঁ তেতিয়া তাত কৈছে বহু লোকে দেই, আমি গৰু চোৰৰ কথা কিয় শুনিম বুলি কৈছে। এজনেই নহয়, তাৰপিছতনো কি উত্তৰ দিব? হাঁহি এটা মাৰি পেলাই আৰু চিম্বল এটা দি থৈ দিওঁ। গতিকে বন্ধু বান্ধৱীসকল, তাকে কয় খুজি কিল খোৱা। তই যদি দিবই নোৱাৰ ফকফকনি কিহৰ? মুখখন বেকা বেকি কৰি পেলাই, বেকা বেকি নহয়, সেইটো ভগৱানেই কৰিছে। যিমানেই টকা পইচা নাথাকক, যিমানেই যি নাথাকক, মানুহৰ কি হয় জানেনে? ফাঁকি কথা যিবিলাক মানুহে কয়, ফাঁকি কথাৰ ঠেং চুটি, মানে মিছা কথাৰ ঠেং চুটি বুলি কয় নহয়। কিবা এটা নহয় কিবা এটা প্ৰকাৰে বেকেৰা বেকেৰি হ'বই মুখ। আপোনালোকক মই কৈ থলোঁ, নাইটো কথা পাতি থাকোঁতে, নাইটো মানে কিবা এটা মানে একে দেখা দেখিকেই, আৰু যেনেকৈ জয়ন্ত মল্ল বৰুৱাই কথা কওঁতে এনেকৈ বেকা বেকি যায়। এই বহুতে কৈছিলে গৰু পুকৰটোৰ নিচিনা বুলি কৈ দিয়ে নহয়। গৰু পুকৰটোৱে হাগিবলৈ ধৰোঁতে যেনেকৈ মানে কৰে, এনেকুৱা হৈ যায় নহয়, সেই ঠিক তেনেকুৱা মুখখনো তেনেকুৱা কৰে কথা কওঁতে, মানে মিছা কথা সাজি কওঁতে কি হয় জানেনে? মুখখন বেকেৰা হৈ যায়গৈ। সেই আপোনালোকে জানিব, আৰু মুখ যেতিয়া বেকেৰা হ'ব তেতিয়া সেইটো মানে মিছা কথা। বন্ধু বান্ধৱীসকল, ভিক্টৰ দাসে যি ক'লে ভালেই ক'লে, ধন্যবাদ ভিক্টৰ দাস। সদায় সাহসেৰে আগবাঢ়িব লাগিব। মাৰ খাইছে বাৰু জানিছোঁ, সেই ভিক্টৰ দাসে মাৰ খাওঁতে কোনেও পিঠিখন পাতি দিয়াগৈ নাই, কিন্তু সত্য কথাটো কৈয়ে গৈছে, হয়নে নহয়? 10জনে হ'লেও ভিক্টৰ দাসক ছাপোৰ্ট কৰিছে। বন্ধু বান্ধৱীসকল, আকৌ সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।